নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক কুকুৰা পালনৰ বিষয়ে জড়িত বহুখিনি গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছো ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰে হিয়া লাগিলে কণী উৎপাদনৰ কাৰণে হোক বা মাংস উৎপাদনৰ কাৰণে হোক কুকুৰাবোৰে সময়ত কণী দিবনে নাই কুকুৰাবোৰে বেছিকৈ কণী দিবনে কমকৈ কণী দিব কুকুৰাবোৰৰ কণীৰ কোৱালিটি কেনেকুৱা হ'ব কুকুৰাবোৰৰ ওজন সোনকালে বৃদ্ধি হ'বনে কুকুৰাবোৰৰ ওজন বৃদ্ধি হ'বলৈ বেছি দিন লাগিব এই গোটেই কথাখিনি এটা বিষয়ৰ ওপৰতে নিৰ্ভৰ কৰে আৰু সেইটো হৈছে কুকুৰাবোৰক আপোনালোকে কেনেকুৱা দানা খাবলৈ দিয়ে সেইটোৰ ওপৰত কুকুৰাবোৰক আপোনালোকে কেনেকুৱা কোৱালিটিৰ দানা খাবলৈ দিছে কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটিৰ দানা খাবলৈ দিছে নে বেয়া কোৱালিটিৰ দানা খাবলৈ দিছে কুকুৰাবোৰক আপোনালোকে যেটো দানা খাবলৈ দিছে সেই দানাত গোটেই নিউট্ৰিচনখিনি মজুত আছে নে নাই এই কথাখিনিৰ ওপৰতে নিৰ্ভৰ কৰিব যে কুকুৰাবোৰৰ ওজন সোনকালে বৃদ্ধি হ'বনে নাই কুকুৰাবোৰে সময়মতে কণী দিবনে নাই কুকুৰাৰ কণীৰ কোৱালিটি কেনেকুৱা হ'ব কুকুৰাবোৰে কণী বেছিকৈ দিবনে কমকৈ দিব আমাৰ গাঁও অঞ্চলবোৰত সাধাৰণতে যিসকল লোকে কুকুৰা পালন কৰে যিসকল লোকে কমকৈ কুকুৰা পালন কৰে 5টা 10টা কুকুৰা পালন কৰে তেওঁলোকে সাধাৰণতে কুকুৰাবোৰক একেখিনি খাদ্যকে দিয়া দেখিবলৈ পোৱা যায় যেনে ধৰি লওক ধান বা চাউলত গোটেই নিউট্ৰিচনখিনি মজুত নাথাকে কুকুৰাক যিখিনি নিউট্ৰিচনৰ প্ৰয়োজন হয় সেই গোটেই নিউট্ৰিচনখিনি ধান বা চাউলত মজুত নাথাকে যাৰ বাবে কুকুৰাবোৰৰ ওজন বৃদ্ধি হ'বলৈ বহু সময় লাগে যদি আপোনালোকে লোকেল কুকুৰাক ভাল কোৱালিটিৰ কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেতিয়া লোকেল কুকুৰাক 1 কেজি ওজন হ'বৰ বাবে প্ৰায় 3.5 পৰা 4 মাহ সময় লাগে কিন্তু যদি আপোনালোকে লোকেল কুকুৰাক ধান বা চাউল খুৱাই পালন কৰে তেতিয়া সেই লোকেল কুকুৰাকে 1 কেজি ওজন হ'বৰ বাবে প্ৰায় 5 পৰা 6 মাহ সময় লাগে বা তাতকৈও বেছি লাগি যাব পাৰে আৰু এটা কথা যদি আপোনালোকে কুকুৰাবোৰক ভাল কোৱালিটি দানা খাবলৈ নিদিয়ে ধান বা চাউল খুৱাই যদি সিহঁতক পোহপাল দিয়ে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কম হয় যাৰ বাবে যিকোনো বেমাৰে সিহঁতক সহজতে আক্ৰমণ কৰে আৰু সিহঁতৰ মৃত্যু হয় কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিবলৈ বা কুকুৰাৰ কণীৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ কুকুৰাবোৰক বিভিন্ন ধৰণৰ নিউট্ৰিচনৰ প্ৰয়োজন হয় যেনে ধৰি লওক প্ৰটিন এনাৰ্জি খনিজ লৱণ তথা ভিটামিনছ আৰু মিনাৰেলছ যদি আপোনালোকে এই নিউট্ৰিচনখিনি কুকুৰাবোৰক সঠিক মাত্ৰাত যোগান ধৰিব পাৰে তেতিয়া কুকুৰাবোৰৰ ওজনো সোনকালে বৃদ্ধি হয় লগতে সিহঁতৰ কণীৰ উৎপাদন ক্ষমতাও বৃদ্ধি হয় আৰু সিহঁতৰ কণীৰ কোৱালিটিও ভাল হয় কুকুৰাবোৰক আপোনালোকে যেটো দানা খাবলৈ দিয়ে সেই দানাত এই গোটেই নিউট্ৰিচনখিনি মজুত থকাটো অত্যন্ত প্ৰয়োজন কিন্তু আপোনালোকে আৰু এটা কথা মনত ৰাখিব লাগিব কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটিৰ দানা খাবলৈ দিলেও নহব কুকুৰাবোৰক আপোনালোকে যেটো দানা খাবলৈ দিব সেই দানাত এই গোটেই নিউট্ৰিচনখিনি মজুত থাকিব লাগিব লগতে সেই দানাৰ দামো কম হ'ব লাগিব যদি কুকুৰাবোৰক আপোনালোকে বেছি দামৰ দানা খাবলৈ দিয়ে তেতিয়া আপোনালোকৰ খৰচ বেছি হৈ যাব যাৰ বাবে আপোনালোকৰ লাভৰ অংশ কমি যাব বা কেতিয়াবা আপোনালোকৰ লোকসানো হ'ব পাৰে সেই কাৰণে দানা ক্ৰয় কৰোতে আপোনালোকে এটো চাব লাগিব যে দানাৰ দাম যাতে বেছি নহয় কুকুৰা পালনত আটাইতকৈ বেছি খৰচ দানাৰ নামতে হয় সেই কাৰণে আপোনালোকে যিমান পাৰে কুকুৰাৰ দানাৰ খৰচ কম কৰিবলৈ চেষ্টা কৰিব আপোনালোকে কিন্তু দানাৰ খৰচে কম কৰিব তাৰ বাবে কিন্তু আপোনালোকে কুকুৰাক কমকৈ দানা খাবলৈ নিদিব বা বেয়া কোৱালিটিৰ দানা খাবলৈ নিদিব কুকুৰাৰ বাবে আপোনালোকে ঘৰতে একেবাৰে কম খৰচত দানাও প্ৰস্তুত কৰিব পাৰে আৰু কুকুৰাৰ বাবে ঘৰত কেনেকৈ কম খৰচত দানা প্ৰস্তুত কৰা হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়েও মই বহুকেইটা ভিডিঅ' আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিঅ'টো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰে কেইদিনমান আগত মোক এজনে প্ৰশ্ন কৰিছিল যে আমি আমাৰ লোকেল কুকুৰাবোৰক ব্ৰইলাৰৰ দানা খাবলৈ দিব পাৰিমনে সব বন্ধু বান্ধৱীসকল আপোনালোকে আপোনালোকৰ লোকেল কুকুৰাবোৰক ব্ৰইলাৰৰ দানা খাবলৈ দিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব ব্ৰইলাৰৰ দানাৰ দাম কিন্তু বেছি হয় ব্ৰইলাৰৰ দানাত যেহেতু নিউট্ৰিচন বেছিকৈ থাকে আৰু ব্ৰইলাৰৰ দানা খোৱালে কুকুৰাৰ ওজন সোনকালে বৃদ্ধিও হয় আৰু ব্ৰইলাৰৰ দানাৰ দাম বেছি হোৱাৰ বাবে কিন্তু আপোনালোকৰ লোকসানো হ'ব পাৰে যদি আপোনালোকে লোকেল কুকুৰাবোৰক ব্ৰইলাৰৰ দানা খাবলৈ দিব বিচাৰিছে তেনেহলে আপোনালোকে এটো চাব লাগিব যে আপোনালোকৰ ফালে লোকেল কুকুৰাৰ দাম কেনেকুৱা যদি আপোনালোকৰ ফালে লোকেল কুকুৰাৰ দাম প্ৰতি কেজিত 450 টকা 500 টকা বা তাতকৈ বেছি হয় তেতিয়া আপোনালোকে লোকেল কুকুৰাবোৰক ব্ৰইলাৰৰ দানা খাবলৈ দিব পাৰে
কিন্তু যদি লোকেল কুকুৰাৰ দাম আপোনালোকৰ ফালে বেছি নহয় তেতিয়া আপোনালোকে লোকেল কুকুৰাবোৰক ব্ৰইলাৰ দানা খাবলৈ নিদিয়াই ভাল আৰু যদি আপোনালোকৰ ফালে ব্ৰইলাৰ দানাৰ দাম বেছি নহয় যদি আপোনালোকে 50 কেজি ওজনৰ এবস্তা ব্ৰইলাৰ দানা 2000 টকাত বা 2200 টকাত ক্ৰয় কৰিব পাৰিছে তেতিয়া আপোনালোকে লোকেল কুকুৰাবোৰক ব্ৰইলাৰ দানা খাবলৈ দিব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকে ব্ৰইলাৰ দানা ঘৰতো বনাব পাৰে আৰু ব্ৰইলাৰ দানা ঘৰত আপোনালোকে কেনেকৈ বনাব সেই বিষয়ে মই আপোনালোকক এতিয়া জনাই আছো যদি আপোনালোকে ঘৰত ব্ৰইলাৰৰ ষ্টাৰ্টাৰ দানা বনাব বিচাৰে তেনেহলে তাৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব 45 কেজি মাকৈ আপোনালোকে ভালকৈ পিছি ল'ব লাগিব তাৰ পাছত আপোনালোকক প্ৰয়োজন হ'ব 10 কেজি সাপোৰ্টৰ লগতে আপোনালোকক প্ৰয়োজন হ'ব প্ৰায় 30 কেজি চিনা বাদামৰ হল বা খলি হয় কিছুমানে হল বুলি কয় কিছুমানে খলি হয় বুলি কয় আৰু মানে আপোনালোকে চিনা বাদামৰ হল প্ৰায় 30 কেজি ল'ব লাগিব 12 কেজি আপোনালোকে শুকান মাছৰ গুৰি ল'ব লাগিব লগতে আপোনালোকে 2.5 কেজি খনিজ লৱণ বা আধা কেজি নিমখ ল'ব লাগিব আৰু উচিত পৰিমাণে আপোনালোকে ভিটামিন আৰু এন্টিবায়োটিক মিহলি কৰি দিব লাগিব আৰু এই গোটেই বস্তুখিনি ভালকৈ মিহলি কৰি আপোনালোকে ঘৰত ব্ৰইলাৰৰ ষ্টাৰ্টাৰ দানা বনাব পাৰে কুকুৰাবোৰক আপোনালোকে মাজে মাজে সেউজীয়া শাক-পাচলিৰ অংশ বা সেউজীয়া ঘাঁহ বন খাবলৈ দিব পাৰে যেনে ধৰি লওক কুকুৰাবোৰক আপোনালোকে নেপিয়াৰ ঘাঁহ খাবলৈ দিব পাৰে সজিনা গছৰ পাত খাবলৈ দিব পাৰে কল পাত খাবলৈ দিব পাৰে বিলাহী খাবলৈ দিব পাৰে লগতে মূলাৰ পাত খাবলৈ দিব পাৰে কবিৰ পাত খাবলৈ দিব পাৰে লাউ পাত খাবলৈ দিব পাৰে লাউ খাবলৈ দিব পাৰে আৰু ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত যদি কিবা শাক-পাচলি থাকে সেইবোৰো খাবলৈ দিব পাৰে নাইবা বজাৰৰ পৰা আপোনালোকে কিছুমান বেয়া হৈ যোৱা শাক-পাচলিও আনিব পাৰে আৰু সেইবোৰো কুকুৰাবোৰক খাবলৈ দিব পাৰে বন্ধু বান্ধৱীসকল কিছুমানে কি কৰে কুকুৰাবোৰক চাউল খাবলৈ দিয়ে চাওক যদি আপোনালোকে কুকুৰাবোৰক চাউল খাবলৈ দিয়ে তেতিয়া কিন্তু কুকুৰাবোৰৰ মাজত কিছুমান সমস্যাই দেখা দিয়ে সেই কাৰণে কুকুৰাবোৰক আপোনালোকে চাউল খাবলৈ নিদিব পাৰিলে চাউল সিজাই কুকুৰাবোৰক খাবলৈ দিব আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিব বিচাৰিছো কুকুৰাৰ দানা কিন্তু আপোনালোকে তৎক্ষণাত খলনি নকৰিব মানে গ্ৰোৱাৰ দানা যদি শেষ হৈ যায় তেনেহলে লগে লগে কুকুৰাবোৰক লেয়াৰ দানা খাবলৈ নিদিব গ্ৰোৱাৰ দানা শেষ হোৱাৰ প্ৰায় 2 দিন বা 3 দিন আগৰ পৰা আপোনালোকে গ্ৰোৱাৰ দানাৰ লগত লেয়াৰ দানা মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব এনেকৈ লাহে লাহে আপোনালোকে দানা খলনি কৰিব লাগিব যদি আপোনালোকে মাংস উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে ষ্টাৰ্টাৰ দানা শেষ হোৱাৰ লগে লগে কুকুৰাবোৰক ফিনিচাৰ দানা খাবলৈ নিদিব ষ্টাৰ্টাৰ দানা শেষ হোৱাৰ প্ৰায় 2 দিন বা 3 দিন আগৰ পৰা আপোনালোকে ষ্টাৰ্টাৰ দানা আৰু ফিনিচাৰ দানা একেলগে মিহলি কৰিব আৰু কুকুৰাবোৰক খাবলৈ দিব এনেকৈ আপোনালোকে লাহে লাহে দানাবোৰ খলনি কৰিব যদি লগে লগে দানা খলনি কৰি দিয়ে তেতিয়া কুকুৰাবোৰে দানা খাবলৈ নিবিচাৰে এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ